তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ মাৰুতি চুজুকি কোম্পানীত বহুত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি মাৰুতি চুজুকি কোম্পানী চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পায় মাৰুতি চুজুকি কোম্পানীটো কিমান ডাঙৰ হয়। তো আপোনালোকে যদি মাৰুতি চুজুকি কোম্পানী চাকৰি কৰিব বিচাৰে, তো বহুত পষ্ট মুকলি কৰা হৈছে। তো ইয়াতে আপোনালোকে 10 পাছৰ পৰা লৈ সকলোৱে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি চেম্পল মেট্ৰিক পাছ কৰিছে, তো আপোনালোকে এই মাৰুতি চুজুকি কোম্পানীত আপোনালোকে চাকৰি কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আপোনালোকে এই যিটো জব, এই জবটো আপোনালোকে এই যিটো কোম্পানী যিটো জব, এই জবত আপোনালোকে 1 টকাও দিব নালাগে। ফ্ৰী অফ কষ্ট 100% ফ্ৰী জব হয়। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মাৰুতি চুজুকি কোম্পানী চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তো চাই ইয়াতে ওপৰত লিখা আছে মাৰুতি চুজুকি জব ভেকেঞ্চি 2025। তো 2025 চনৰ নতুন চাকৰিটো। তো আপোনালোকে যদি মাৰুতি চুজুকি কোম্পানী চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। তো বহুত কেইটা বিভাগত পষ্ট মুকলি কৰা হৈছে। তো চাই ইয়াতে পষ্টৰ নেম চাই ইয়াতে আপোনালোকে একাউণ্টিং, অডিটিঙত চাই ইয়াতে পষ্ট মুকলি কৰা হৈছে, চেলছত পষ্ট মুকলি কৰা হৈছে, বিজনেছ ডেভেলপমেণ্টত পষ্ট মুকলি কৰা হৈছে, এডমিনিষ্ট্ৰেটিভত পষ্ট মুকলি কৰা হৈছে, মেনুফেকচাৰিঙত পষ্ট মুকলি কৰা হৈছে। ইয়াৰ পিছত জেনেৰেল বিজনেছত পষ্ট মুকলি কৰা হৈছে, হিউমেন ৰিচৰ্চত পষ্ট মুকলি কৰা হৈছে, টেকনিচিয়ানত পষ্ট মুকলি কৰা হৈছে, ছাৰ্ভিচৰ ইয়াতে ছুপাৰভাইজাৰত পষ্ট মুকলি কৰা হৈছে, ছিকিউৰিটি গাৰ্ডত পষ্ট মুকলি কৰা হৈছে, আৰু হেল্পাৰতো পষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনাৰ ফাইনেন্সতো পষ্ট মুকলি কৰা হৈছে, ফৰমেনত ইয়াতে পষ্ট মুকলি কৰা হৈছে, ইঞ্জিনিয়াৰ্ছত পষ্ট মুকলি কৰা হৈছে। ইয়াৰ বাহিৰে চাওক মাৰ্কেটিং এণ্ড আদাৰ্ছ। তো ইয়াৰ বাহিৰেও কিন্তু আৰু বহুত বিভাগত, বহুত কেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে কোনটো চাকৰি কৰিব বিচাৰে সেইটোতে আপোনালোকে কৰিব। যদি আপোনালোকে মাৰুতি চুজুকি কোম্পানী ছিকিউৰিটি গাৰ্ড হিচাপে আপোনালোকে কৰিব বিচাৰে চাকৰি, সেইটো কৰিব পাৰিব। এইটো হ'ল একদম কম এডুকেশ্যন কোৱালিফিকেশ্যন, যিসকলৰ একদম কম এডুকেশ্যন কোৱালিফিকেশ্যন সেইসকলে কিন্তু ছিকিউৰিটি গাৰ্ড বা হেল্পাৰত কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, ইয়াতে আপোনালোকে ছিকিউৰিটি গাৰ্ডৰ কাৰণে 8 পাছ হ'লেও আপোনালোকে কিন্তু ছিকিউৰিটি গাৰ্ডৰ বাবে আপোনালোকে চাকৰি কৰিব পাৰিব। যদি আপোনালোকে 8 পাছ বা 9 পাছ কৰিছে, তো আপোনালোকে কিন্তু ছিকিউৰিটি গাৰ্ড আৰু হেল্পাৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে চাকৰি কৰিব পাৰিব। তো ইয়াৰ পিছত চাগে আপোনালোকে জব লোকেশ্যন অল ইণ্ডিয়া কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তাৰপিছত এপ্লাই মোড চাগে আপোনালোকে অনলাইন মোড হ'ব। তো ইয়াতে আপোনাৰ এপ্লাই যিটো মোড এইটো অনলাইন হ'ব। আৰু চাগে ইয়াতে আপোনালোকে অনলাইন মোড ন' ফিজ ৰিকুৱাৰ্ড 100% ফ্ৰী টু এপ্লাই। আপোনাৰ যিটো যেতিয়া আবেদন কৰিব, আবেদন কৰাৰ সময়ত আপোনাক 1 টকাও দিব নালাগে। আৰু এই জবটো আপোনালোকে পাব লগা হ'লে আপোনাক 1 টকাও দিব নালাগে, একদম 100% ফ্ৰী জব হয়। আৰু আপোনালোকে কোনো দালালকো আপোনালোকক কিন্তু 1 টকাও দিব নালাগে। বহুত এনেকুৱা দালাল আপোনাক হয়তো ফোন কৰিব পাৰে বা আপোনাক হয়তো কণ্টেক্ট কৰিব পাৰে। তো আপোনাৰ পৰা হয়তো পইচা খুজিব পাৰে। তো আপোনালোকে 1 টকাও নিদিব, কাৰণ এইটো আপোনালোকে একদম 100% ফ্ৰী জব হয়। তাৰপিছত এজ লিমিট চাই দিয়ে আপোনালোকে। ইয়াতে আপোনাক বয়স হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত। তো মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম যিটো আপোনাৰ 45 ইয়াৰ্ছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আৰু লগতে ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো ইয়াৰ পিছত চাই আপোনালোকে হাউ কেন এপ্লাই, চাই আপোনালোকে হাউ কেন এপ্লাই চাই কেণ্ডিডেট ফ্ৰম অল অভাৰ ইণ্ডিয়া। ইয়াতে অল অভাৰ ইণ্ডিয়া কেন এপ্লাই ইন মাৰুতি চুজুকি। তো ইয়াতে অল ইণ্ডিয়া কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে, সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছটো আপোনাৰ কেনেকুৱা হ'ব। তো এই চাকৰিটো আপোনাক কৰিব লগা হ'লে আপোনাৰ চিলেকশ্যন প্ৰচেছ হয়। আপোনালোকে ইয়াতে আপোনাৰ অনলি ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ইয়াতে আপোনাৰ দুটাই আপোনাৰ হ'ব, এটা হ'ব ইণ্টাৰভিউ আৰু এটা হ'ব আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। ইয়াতে আপোনাৰ ডিটেইলছটো জনাই দিয়া হৈছে, তো আপোনালোকে ইয়াতে পঢ়ি চাব পাৰিব। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফি। তো এপ্লিকেশ্যন ফি বিষয়ে মই আপোনাক নিশ্চয় গম পালে, আপোনাক এইটো 100% ফ্ৰী জব হয়। ইয়াতে লিখা আছে মাৰুতি চুজুকি ৰিকুৱাৰমেণ্ট 2025 এপ্লিকেশ্যন ফিজ 100% ফ্ৰী ফৰ অল ন' ফিজ ৰিকুৱাৰ্ড। তো ইয়াতে আপোনালোকক 1 টকাও দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে কিন্তু চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। 100% ফ্ৰী ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে। তো আপোনাৰ আবেদন কৰাৰ সময়তো আপোনাক 1 টকাও দিব নালাগে। যদি আপোনালোকে চাকৰিটো লাভ কৰিব, চাকৰিটো লোৱাৰ সময়তো আপোনাক 1 টকাও দিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে পে স্কেল, আপোনালোকে পে স্কেল আপোনাৰ জব হৈছে আপোনাৰ
বেলেগ বেলেগ জব আছে ইয়াতে বেলেগ বেলেগ জবৰ বেলেগ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেলেগ বেলেগ জবৰ বেলেগ বেলেগ আপোনাৰ যিটো আপোনাৰ চেলাৰীটো আপোনাক বেলেগ বেলেগকৈ পাব যেতিয়া আপোনাক চাকৰিটো লাভ কৰিব তেতিয়া কিন্তু আপোনাক সকলো ডিটেইলছ জনাই দিয়া হ'ব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাই আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে ইয়াতে 10 পাছৰ পৰা লৈ ইয়াতে সকলোৱে কিন্তু আবেদন কৰিব পাৰিব ইয়াতে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডেৰী ITI ডিপ্ল'মা গ্ৰেজুৱেশ্যন সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব আৰু লগতে যিটো ছিকিউৰিটি গাৰ্ডৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনাৰ 8 পাছ বা 9 পাছ হ'লে আপোনালোকে কিন্তু ছিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে ডকুমেণ্ট ৰিকুৱেষ্ট তো কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব কি ডকুমেণ্টছ দিব লাগিব যিটো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব চাগে আপোনাৰ ডকুমেণ্টছ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনাৰ এডুকেশ্যনৰ চাৰ্টিফিকেটসমূহ গোটেই আপোনাক দিব লাগিব চাৰ্টিফিকেট মাৰ্কশ্বিট সকলো কিন্তু আপোনাক দিব লাগিব তাৰপিছত ID প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID পাছপৰ্ট আপুনি যিকোনো এটা আপোনাক দিব পাৰিব তাৰপিছত পাছপৰ্ট সাইজ ফটো লাগিব ইয়াৰ পিছত আপোনাৰ সিগনেচাৰটো লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনাৰ যিটো ডকুমেণ্টছ ইমান এটা দিব নালাগে আপোনাৰ এডুকেশ্যনৰ চাৰ্টিফিকেটসমূহ দিব লাগিব আৰু আপোনাৰ ID প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডে হওক বা আপোনাৰ পেন কাৰ্ডে হওক বা আপোনাৰ ভোটাৰ ID হওক বা পাছপৰ্টে হওক যিকোনো এটা আপোনালোকে দিব পাৰিব আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে হাউ টু এপ্লাই তো ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে ষ্টেপ বাই ষ্টেপ আপোনাক ইয়াতে জনাই দিয়া হৈছে তো আপোনালোকে পঢ়ি চালে আপোনালোকে পঢ়ি চাব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক সকলো ডিটেইলছ ইয়াতে আপোনাক জনাই দিয়া হৈছে আপোনালোকে ভালকৈ পঢ়ি চাব তো আপোনালোকে আবেদন কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ তো আবেদন কৰিব লগা হ'লে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব মাৰুতি সুজুকি কোম্পানীৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আপোনাক আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ হ'লে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি আপোনালোকে চাগে ইয়াতে আপোনাক বহুতকেইটা অপশ্যন আপোনাক ইয়াতে চাব পাৰিব যদি আপোনালোকৰ কোনো এক্সপিৰিয়েঞ্চ নাই একদম ফ্ৰেছাৰ্ছ হয় তো আপোনালোকে প্ৰথম যিটো আছে তো ইয়াতে লিখা আছে ফ্ৰেছাৰ্ছ বুলি তো আপোনালোকে প্ৰথম যিটো আছে তলত এক্সপ্ল'ৰ নাও বুলি এটা অপশ্যন দিয়া আছে তো আপোনালোকে ব্লেক ইয়াতে দিয়া আছে ব্লেকত চাই আপোনালোকে এক্সপ্ল'ৰ নাও বুলি তো আপুনি ইয়াতে ক্লিক কৰিব লাগিব তো আপুনি ইয়াতে ক্লিক কৰি দিব তো এক্সপ্ল'ৰ নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব এতিয়া আপোনাৰ চাওক তলত আপোনাক স্ক্ৰল কৰি চাই আপোনাক এপ্লাই নাও বুলি এটা অপশ্যন দিয়া আছে তলত তো আপোনালোকে এই এপ্লাই নাওত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে এপ্লাই নাওত ক্লিক কৰি দিব তো এপ্লাই নাওত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব পেজটো ইয়াতে লোডিং হৈ আছে তো আপোনালোকে অলপ সময় ৱেইট কৰিব তো এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব চাইতে লিখা আছে ডিফেণ্ড দ্য ৱে ইণ্ডিয়া ড্ৰাইভ আপুনি চাব পাৰিছে তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে 748 ইয়াতে আপোনাৰ পোষ্ট দিয়া হৈছে তো ইয়াৰ বাহিৰেও কিন্তু আৰু বহুত পোষ্ট মুকলি কৰা হৈছে তো আপোনালোকে চাওক ইয়াতে আপোনালোকে কোনটোত আপোনালোকে চাকৰি কৰিব আপোনালোকে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব তো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব আপোনালোকে ভালকৈ চাই ল'ব ইয়াতে বহুত কেইটা আপোনাৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে তো আপোনালোকে ইয়াতে সকলো জব আহি যাব তো ইয়াতে আপোনালোকে কোনটোত কৰিব বিচাৰে আপোনালোকে সেইটোত আপোনাক ক্লিক কৰিব লাগিব তো মই এক্সাম্পল হিচাপে মই আপোনাক প্ৰথম যিটো আছে তো সেইটোত মই আপোনাক ক্লিক কৰি মই আপোনাক দেখাই দি আছোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব তো এটা আপোনাক দেখাই দিলে আপোনালোকে গোটেইকেইটা সেম হয় হয়তো দুটা এটা আপোনাৰ চেঞ্জ হ'ব পাৰে তো আপোনালোকে চাই আপোনালোকে সেইটো এপ্লাই কৰি লৈ ল'ব তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাওক এতিয়া আপোনালোকে এতিয়া এপ্লাই ফৰ দিছ জব তো বেছিক ডিটেইলছ তো প্ৰথমতে চাওক এতিয়া আপোনালোকে ফাৰ্ষ্ট নেম তো আপোনাৰ ফাৰ্ষ্ট নেমটো আপুনি ইয়াতে দিব লাগিব আৰু যদি আপোনাৰ মিডিল নেম আছে তো আপোনালোকে দিব আৰু যদি নাই নিদিলেও হৈ যাব তাৰপিছত আপোনালোকে লাষ্ট নেমটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ আপুনি ডেট অফ বাৰ্থটো দিব লাগিব ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব ইয়াৰ পিছত আপোনাৰ বয়সটো আপোনালোকে দিব লাগিব বয়সটো আপুনি ইয়াতে দি দিব ইমেইল আইডিটো আপোনালোকে এক্টিভ থকা ইমেইল আইডি আপোনালোকে দি দিব এক্টিভ থকা আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব লাগিব মেল হয় নে ফিমেল হয় সেইটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনাক দিব লাগিব ফাদাৰ্ছ নেম তো আপোনাৰ দেউতাৰ নামটো দিব লাগিব দেউতাৰ নামটো দিব ইয়াৰ পিছত মাকৰ নামটো দিব লাগিব মাকৰ নামটো আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনালোকে ডমিচিয়েল ষ্টেটটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব তো ডমিচিয়েল ষ্টেটটো আপুনি ইয়াতে চিলেক্ট কৰি লৈ ল'ব ইয়াতে আছাম আছে তো আছামটো ইয়াতে চিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত আপোনালোকে কাৰেণ্ট চিটিটো আপোনাক দিব লাগিব কাৰেণ্ট চিটিটো দিয়াৰ পিছত আপোনালোকে আপলোড ফটোগ্ৰাফ তো আপোনাৰ এটা ফটো ইয়াতে আপলোড দিব লাগিব তো ফটো আপলোড ইয়াতে দি দিব তাৰপিছত আপোনাৰ চাইড যদি এক্সপিৰিয়েঞ্চ আছে তো আপোনাৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে আপুনি ইয়াতে দিব লাগিব তো আপুনি ইয়াতে দি দিব তাৰপিছত আপোনালোকে এক্সপিৰিয়েঞ্চ মানে কিটো আপোনাৰ যিটো ইয়াৰ আৰু যিটো আপোনাৰ মান্থ সেইটো আপোনাক দিব লাগিব তাৰপিছত চাগে আপোনালোকে নট এপ্লিকেবল ফৰ মি তো ইয়াতে আপোনাৰ বক্স দিয়া আছে যদি হয় আপুনি ইয়াতে টিক মাৰ্ক লগাব আৰু যদি নাই তো আপোনালোকে ইয়াতে নট টিক মাৰ্ক লগাব তাৰপিছত আপোনালোকে ৰিজুম তো আপোনাক এটা ৰিজুম ইয়াতে আপলোড দিব লাগিব তো বায়'ডাটা এটা আপোনাক আপলোড দিব লাগিব ইয়াতে ফাইলটো চাইজ দিয়া হৈছে DOCX অৰ PDF তো আপোনাক এই তিনিটাৰ ভিতৰত আপোনালোকে যিকোনো এটা ফৰ্মেটত আপোনাক দিব লাগিব তো আপোনাৰ ৰিজুম এটা বনাই ভালকৈ বনাই আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনালোকে এইটো অপশ্যনেল হয় এইটো আপোনালোকে নিদিলে হৈ যাব PWD ID এইবোৰ আপোনালোকে নিদিলে হৈ যাব যিটো আপোনালোকে ইয়াতে চাওক
ডিজেবিলিটি যদি হয় আপোনালোকে ইয়াতে দি দিব, আপোনাক এইবিলাক দিব নালাগে। তাৰপিছত আপোনাক স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওঁতে আপোনালোকে 10 দা ক্লাছ, তো আপোনালোকে যিটো এডুকেশ্যনৰ ডিটেইলছ সেইটো আপোনাক দিব লাগিব। তো মেট্ৰিকৰ যিটো ডিটেইলছ সেইটো আপোনাক ইয়াতে দিব লাগিব। এই যিটো জব, প্ৰথম যিটো জব সেইটো আপোনাৰ 10 পাছৰ হয়। যদি আপুনি 10 পাছ কৰিছে তো আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো চাওঁতে আপোনালোকে নেম অফ বৰ্ড ইউনিভাৰ্চিটি, তো আপোনাৰ ইউনিভাৰ্চিটিৰ নামটো আপোনাক ইয়াতে দিব লাগিব। ষ্টাৰ্ট ডেটটো দিব লাগিব। কমপ্লিশ্যন ডেটটো আপোনাক দিব লাগিব। ডিউৰেশ্যন অফ কৰ্চটো দিব লাগিব। পাৰ্চেণ্টেজ অফ মাৰ্কটো আপোনাক দিব লাগিব। তাৰপিছত টাইপ অফ কৰ্চ কি কৰ্চ সেইটো আপোনাক দিব লাগিব। তাৰপিছত হাই ছেকেণ্ডেৰী, যদি আপোনাক হাই ছেকেণ্ডেৰী পাছ কৰা হয় তো আপোনালোকে হাই ছেকেণ্ডেৰী ডিটেইলছটো আপোনাক ইয়াতে দিব লাগিব। তো আপোনালোকে ভালকৈ দি দিব। আপোনাৰ যদি ডিপ্ল'মা হয় ডিপ্ল'মাৰ ডিটেইলছটো আপোনালোকে ভালকৈ দি দিব। তো আপোনাক কিমান দূৰ আপোনাৰ পঢ়া শুনা আছে সেই হিচাপে আপোনাক ইয়াতে চিলেক্ট কৰিব লাগিব। গ্ৰেজুৱেশ্যন ডিটেইলছটো আপোনাক ইয়াতে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আপোনাক ডিটেইলছটো আপোনাক ইয়াতে দি দিব। তো দিয়াৰ পিছত চাগে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাগে আপোনালোকে অলপ কমেণ্ট কৰিব চাগে আপোনালোকে গ্ৰেজুৱেশ্যনটো দি দিব। দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাই আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন আছে, তো পষ্ট গ্ৰেজুৱেশ্যন যদি হয় তো পষ্ট গ্ৰেজুৱেশ্যনটো আপোনাক ইয়াতে ডিটেইলছটো দি দিব। দিয়াৰ পিছত আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চ, তো আপোনালোকে চাগে ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপোনাক ইয়াতে দিব লাগিব। যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তো আপোনাক ইয়াতে দি দিব, আৰু যদি নাই নিদিলেও হৈ যাব। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যনেল ডিটেইলছ, তো এডুকেশ্যনেল ডিটেইলছটো আপোনালোকে ইয়াতে ভালকৈ চাইছে, আপোনালোকে এডুকেশ্যনেল ডিটেইলছটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে চাগে ইয়াতে পিপুল ইয়ৰ নাও এট MSIL, তো এইটো ডিটেইলছ আপোনালোকে ইয়াতে দিব লাগিব। যদি হয় আপোনালোকে ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে ছাবমিট এপ্লিকেশ্যন, তো এইটো দিয়াৰ পিছত সকলো দিয়াৰ পিছত আপোনালোকে ইয়াতে বক্স দি আছে, বক্সত টিক মাৰ্ক লগাব। লগাৰ পিছত আপোনালোকে ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব তো আপোনাৰ এইটো ছাবমিট হৈ যাব। তো ছাবমিট হোৱাৰ পিছত আপোনাক আপোনাৰ যিটো মোবাইল নম্বৰ বা ইমেইল ID দিছে তাতে আপোনাক কণ্টেক্ট কৰিব। সেই হিচাপে আপোনাক কি কৰিব লাগিব সকলো অফিচৰ মানুহ আপোনাক জনাই দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব মাৰুতি চুজুকি কোম্পানীত। তো আপোনালোকে যিকোনো চাকৰিৰ বাবে আপোনালোকে ইয়াতে যিকোনো পষ্টতে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মাৰুতি চুজুকি কোম্পানীৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।